42nd All Kamrup Metro and Rural District Arm Wrestling Championship. আৰু এই চেম্পিয়নশ্বিপটো All Kamrup District Metro and Rural Arm Wrestling Association in association of Guwahati Commerce College Student Union under aegis of All Assam Arm Wrestling Association. আজি আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ প্ৰায় 100ৰো অধিক মানে প্ৰতিযোগীয়ে ভাগ লৈছে আৰু ভাল লাগিছে যে আমাৰ ৰুৰেল ডিষ্ট্ৰিক্টৰ মেট্ৰ' ডিষ্ট্ৰিক্টৰ লগতে ৰুৰেল ডিষ্ট্ৰিক্টৰ বহুত পাৰ্টিচিপেণ্ট আহি ইয়াত জিম ক্লাব স্কুল কলেজ আৰু ইউনিভাৰ্চিটি লেভেল পাৰ্টিচিপেণ্টে ভাগ লৈছে। আৰু আমি আজি এদিনীয়া কাৰ্যসূচীয়ে আজি অপেনিং চেৰিমনি হৈ গ'ল, পতাকা উত্তোলন হৈ গ'ল আৰু আমি ভাবোঁ যে যিসকল প্ৰতিযোগীয়ে ইয়াত আজি যোগদান কৰিছে সেইসকল প্ৰতিযোগীৰ কাৰণে এইখন এখন ভাল প্লেটফৰ্ম। আৰু মই অনুৰোধ জনাম যিসকল প্ৰতিযোগী আৰু ইয়াত উপস্থিত হৈছে তেওঁলোকে সকলোৱে নীতি নিয়ম মানি এই প্ৰতিযোগিতাখনত চলাই নিয়াত সহায় কৰে আৰু লগতে অৰ্গেনাইজিং কমিটিৰ বিষয়ববীয়াসকল আৰু টেকনিকেল ৰেফাৰিজ অফিচিয়েলছ আৰু যিসকল প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়া জ্যেষ্ঠ সাংবাদিকবিলাক আহিছে আৰু বিশিষ্ট অতিথি ইনভাইটিজ আহিছে, সকলোকে মই আদৰণি জনাইছোঁ। সকলোকে মই মৰম আৰু শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ। আৰু এই খেলসমূহ আমাৰ জুনিয়ৰ বয়জ এণ্ড গাৰ্লছ, জুনিয়ৰ মেন এণ্ড ওমেন, মাষ্টাৰ্ছ কেটেগৰীয়ে কেইবাটাও আশা আছে। 40 years to 50 years, 50 years and above, 40 and 50 yearsৰ ভিতৰত 3টা গ্ৰুপ আছে, যেনে 70 কেজি 80 কেজি 90 কেজি এনেকুৱা 3টা কেজি আছে গ্ৰুপ। তেনেকৈ আমাৰ 50টা কেটেগৰী শাখাত এই খেল অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাৰ নিয়ম অনুসৰি। এইখন প্ৰতিযোগিতাৰ পৰাই আমি আগন্তুক আহি থকা যিটো আমাৰ ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতা হ'ব, অল আছাম আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ 2024 যিটো আমাৰ কম্পিটিশ্যন হ'ব, তাত আমি ইয়াৰ পৰা এই কামৰূপ জিলা মেট্ৰ' আৰু ৰুৰেলৰ পৰাই আমি এই দলটো আমি নিৰ্বাচন কৰিম। আমাৰ যিটো সদৌ অসম পাঞ্জা সন্থা, আমাৰ এটা ইউনিটি আছে। আজি কামৰূপ ডিষ্ট্ৰিক্টে পাতিছে, আমি তেওঁলোক এটলিষ্ট এজনকৈ আহিছে প্ৰতিখন জিলা। ঠিক তেনেকৈ কিছুদিনৰ আগত মৰিগাঁও ডিষ্ট্ৰিক্টত পাতিছিলে, জাগিৰোড কলেজত মৰিগাঁও জিলা, তেতিয়া আমাৰ প্ৰতিখন জিলাৰে 2-4জন গৈছিলে। সেইটোৱে আমাক বুজাইছে আমাৰ সদৌ অসম পাঞ্জা সংগঠনটো এইটো শক্তিশালী হ'ব আৰু এই শক্তিশালী হ'লেহে আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আমি আমাৰ প্ৰতিযোগীবিলাক আমি উলিয়াই লৈ আহিব পাৰিম। আমাৰ যিটো ৰাজ্যিক পৰ্যায় তথা ৰাষ্ট্ৰীয় পৰ্যায় তথা আন্তৰ্জাতিক পৰ্যায়ত আমি প্লেয়াৰবিলাক আমি তেনেকৈ প্ৰমোট কৰি লৈ যাব পাৰোঁ আৰু সেই প্লেয়াৰবিলাকো আমাৰ অসম তথা ভাৰতবৰ্ষৰ নাম কঢ়িয়াই আনিব পাৰিব।